শিৱসাগৰৰ চেৰেকাপাৰ চেতিয়া গাঁৱত ভোগালীৰ আনন্দ। চেতিয়া গাঁওবাসীয়ে আয়োজন কৰিলে ভোগালী উৎসৱ। ভোগালী উৎসৱ উপলক্ষে অনুষ্ঠিত হ'ল পৰম্পৰাগত খেল ধেমালি। কণী যুঁজ, কুকুৰা যুঁজ, ৰছী টনা, টেকেলি ভঙা, হাঁহ ধৰা আদি পৰম্পৰাগত খেলত অংশগ্ৰহণ কৰিলে গাঁৱৰ ডেকা গাভৰু, জীয়ৰী, বোৱাৰীও। গাঁৱৰ বৃদ্ধ বৃদ্ধাসকলেও অংশগ্ৰহণ কৰিলে পৰম্পৰাগত খেল ধেমালিত। এক প্ৰকাৰ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল চেতিয়া গাঁৱত। সন্ধিয়ালৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানো। প্ৰতি বছৰে গাঁওবাসীয়ে ভোগালী বিহুত আয়োজন কৰি আহিছে এই অনুষ্ঠান। মূলতঃ গাঁওখনৰ উঠি অহা প্ৰজন্মক অসমীয়া পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে গাঁওবাসীয়ে গ্ৰহণ কৰি আহিছে এই পদক্ষেপ। উপস্থিত হবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। উঠা উঠা আমি শিৱসাগৰবাসীয়ে চেৰেকাপাৰবাসীয়ে প্ৰথমবাৰৰ বাবে এই মাঘী উৎসৱ অনুষ্ঠিত কৰিছোঁ। প্ৰথম বাৰ্ষিক মাঘী উৎসৱ ঐতিহাসিক নপুখুৰীৰ পাৰত মই সমূহ অসমবাসীক এই আপাশতে মই ভোগালী বিহুৰ ওলগ জনোৱাৰ লগতে যিসমূহ পৰম্পৰাগত আমাৰ খেল ধেমালি আছে, আমাৰ ৰছী টনা প্ৰতিযোগিতা আছে, আমাৰ হাঁহ ধৰা প্ৰতিযোগিতা আছে, আমাৰ কলগছত উঠা প্ৰতিযোগিতা আছে, টেকেলি ভঙা প্ৰতিযোগিতা আছে, এই পৰম্পৰাগত প্ৰতিযোগিতাসমূহ যাতে সমূহ অসমবাসীয়ে উলহ মালহেৰে পালন কৰে, মই তাৰ বাবে আহ্বান জনাম। আৰু তাৰ লগতে আমি দুজন ঢুলীয়া মাতিছোঁ। সেই দুজন ঢুলীয়া হৈছে অসমৰ অন্যতম দুটি বিহু হুঁচৰি দল, কাৰেং হুঁচৰি দল আৰু চৰাইদেউ হুঁচৰি দল। এই দুইটা হুঁচৰি দলতে তেখেতৰ ফালে ঢোল বাজন পৰিৱেশন কৰা ঢুলীয়া আমি দুজনক মাতিছোঁ। এই দুটা অনুষ্ঠানৰ পিছতে আমি স্থানীয় যিসকল কণ কণ শিশু আছে তেখেতসকলৰ আমি বিহু নৃত্য আৰু বিহু ওপৰত আপোনাৰ বিহুৰ লগত সংগতি থকা নৃত্য বা গান আমি পৰিৱেশন কৰিব পাৰিব। আমি সেইটো সুবিধা ৰাখিছোঁ।